ষ্টুডিঅ'ত মই প্ৰাঞ্চল কৰিশ্মা নাথে ক্ষমা বিচাৰিছে কলাগুৰুৰ সৃষ্টিৰাজিক লৈ যি বিতৰ্কৰ সূত্ৰপাত হৈছিল তেওঁৰ সৃষ্টিৰাজিক অপমান কৰা সন্দৰ্ভত পৰজনমৰ শুভ লগনত সেই গীতটি বিকৃত ৰূপত উপস্থাপন কৰা সন্দৰ্ভত ইতিমধ্যে কলাগুৰুৰ পুত্ৰই গোচৰ ৰুজু কৰিছিল আৰু আন বহু লোক খৰ্গহস্ত হৈ পৰিছিল সামাজিক মাধ্যমত কৰিশ্মা নাথৰ বিৰুদ্ধাচৰণ কৰা হৈছিল কৰিশ্মা নাথে কিয় ক্ষমা খোজা নাই সেই প্ৰশ্নটো উত্থাপন হৈছিল অৱশেষত কিছু সময়ৰ পূৰ্বে এইগৰাকী নাগাৰা নামৰ শিল্পী কৰিশ্মা নাথে ক্ষমা বিচাৰিছে নাগাৰা নামৰ পাঠিকা হয় প্ৰকৃততে আৰু তেওঁ ক্ষমা বিচাৰিছে আৰু ক্ষমা বিচাৰি অজানিতে ভুল হৈ যোৱা বুলি তেওঁ দাবী কৰিছে এনে ধৃষ্টতা কাহানিও বা কেতিয়াও কৰিব নোৱাৰো বুলি কৰিশ্মা নাথে সদৰি কৰিছে কৈছে যে মই আসলতে এই বিষয়ত আগবাঢ়োতে মোক আনে বাদ দেখুৱাই দিব লাগিছিল ঠিক তেনেধৰণৰ সুৰত কথাখিনি কৈছে কৰিশ্মা নাথে তেওঁৰ যিসকল অগ্ৰজ আছে সেই অগ্ৰজসকলে তেওঁৰ ভুলটো দেখুৱাই দিব লাগিছিল বুলি কৈছে আৰু লগতে আন যিসকল অগ্ৰজ শিল্পী যিসকলে এনেধৰণে গীত জুৰি থাকে তেওঁলোকৰ প্ৰসংগ উত্থাপন কৰিলে কৰিশ্মা নাথে আৰু তাৰ পাছতে এতিয়া এই বিষয়টোক লৈ এটা বিশেষ চৰ্চা চলা আমি দেখিবলৈ পাইছোঁ বিশেষকৈ কলাগুৰুৰ পুত্ৰই সদৰি কৰিছিল যে যেতিয়া মানুহ জনপ্ৰিয় হৈ পৰিলে তেতিয়া আনে বাদ দেখুৱাই দিব নালাগে নিজেও সাৱধান হ'ব লাগে জনপ্ৰিয় যেতিয়া মানুহ হৈ পৰে এটা স্থানত যেতিয়া অধিষ্ঠিত হৈ পৰে মানুহে যেতিয়া তেওঁক বিচাৰে তেওঁৰ বিশেষ কথাবোৰ তেওঁৰ গীতবোৰ যেতিয়া সামাজিক মাধ্যমত প্ৰচাৰ হয় তেতিয়া মানুহে নিজেও সাৱধান হ'ব লাগে আনে বাদ দেখুৱাই দিয়াটো বেলেগ কথা কিন্তু সমান্তৰালভাৱে পৰিয়ালৰ লোকসকলৰ ইয়াত দায়িত্ব আছে আন লোকৰ দায়িত্ব আছে বুলি সদৰি কৰিছিল বিষ্ণুৰাভাৰ দেৱৰ পুত্ৰই অৱশ্যে কৰিশ্মা নাথে কৈছে মই নজনাকে ভুল হ'ল এইবোৰ জানি বুজি কৰা নাছিলোঁ তেনে ধৃষ্টতা মই কাহানিও কেতিয়াও কৰিব নোৱাৰোঁ তাৰ বাবে ক্ষমা খোজা বুলি কৰিশ্মা নাথে উল্লেখ কৰিছে আমি কৰিশ্মা নাথে কেনেধৰণে কি ক'লে শুনাব বিচাৰিছোঁ এবাৰ মন্তব্যটো শুনি লওক নমস্কাৰ মই শ্ৰী কৰিশ্মা নাথ নাগাৰা নামৰ মহিলা পাঠক আজিৰ পৰা প্ৰায় 3 দিনমান আগৰ পৰা আমাৰ সামাজিক মাধ্যমত আমাৰ গৌৰৱ আমাৰ অহংকাৰ বুলি কৰিব পাৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পৰজনমৰ গীতটিত আমাৰ নামৰ দিহাটিত সংযোজন কৰাৰ বাবে যথেষ্টখিনি সমালোচনা বিতৰ্ক হৈ আছে গতিকে মোক যদিও ক্ষমা বিচাৰৰ কথা কৈছিল কিন্তু ইমানখিনি সমালোচনাৰ পাছত মই মানসিকভাৱে ইমানখিনি সবল নাছিলোঁ আৰু আজি মই এটি প্ৰতিক্ৰিয়া দিছোঁ আৰু মই যদি কিবা ভুল ভ্ৰান্তি কৰিছোঁ অজানিতে আমি এইখিনি কৰাৰ আমাৰ একদম ধৃষ্টতা নাছিলে আমাৰ কাৰোবাক অপমান কৰাৰ আমাৰ একদম ধৃষ্টতা নাছিলে কিন্তু যদিও কাৰোবাৰ অন্তৰত বা কাৰোবাৰ সন্মানত আঘাত কৰিছোঁ তেতিয়াহ'লে আপোনালোকে নিজৰ ছোৱালী ভণ্টি বুলি সেইখিনি ক্ষমা কৰি দিব আৰু সমূহ অসমবাসীৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ যদি মই বা মোৰ দলটোৱে কিবা ভুল ভ্ৰান্তি কৰিছোঁ কাৰণ আমি উঠি অহা প্ৰজন্ম আমাক শিকাব লাগিলে আপোনালোকে শিকাব লাগিব ভুল দেখাবলৈ আপোনালোকে আঙুলিয়াই দিব লাগিব গতিকে আমাৰ ভুল হোৱাটো স্বাভাৱিক আৰু আপোনালোকে সেইখিনি আমাক দিহা পৰামৰ্শ দি কেতিয়াবালেও যদি আমাৰ এইখিনি দেখা পায় আপোনালোকে এইখিনি শুধৰাই দিব লগতে আমাৰ অগ্ৰজবিলাকে আমাৰ আধুনিক সুৰবিলাক ব্যৱহাৰ নকৰাকৈ আগৰ যিখিনি আমাৰ নামৰ নিজস্ব সুৰ আছে তেওঁলোকে আমাক সেইখিনি শিকাই দিব বুলি আশা কৰিলোঁ লগতে আপোনালোকে যেন মোক নিজৰ ছোৱালী বা ভণ্টি বুলি সেইখিনি ক্ষমা কৰি দিয়ে আৰু আগৰ নিচিনাকৈ আপোনালোকে সকলোৱে আমাক মৰম দিব আশীৰ্বাদ কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল কৰিশ্মা নাথৰ এই বক্তব্য শুনিলে তেওঁ নিজে সামাজিক মাধ্যমত পোনপটীয়া সম্প্ৰচাৰ আহি এইখিনি কথা সদৰি কৰিছে উল্লেখযোগ্য যে তেওঁৰ প্ৰতিক্ৰিয়া জানিবলৈ আমাৰ সাংবাদিকো গৈছিল বা বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক গৈছিল তেতিয়া তেওঁ কৈছিল যে মই সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া নিদিওঁ পোনপটীয়াকৈ সামাজিক মাধ্যমতহে প্ৰতিক্ৰিয়া দিম আৰু নিজৰ পেজত আহি এনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৰিশ্মা নাথে কিন্তু পুনৰ কওঁ যেহেতু এইবোৰ অক্ষমনীয় অপৰাধ বুলি সমাজে কৈ আছে এই বিষয়বোৰত অতি স্পৰ্শকাতৰ যেহেতু বিষয় সেয়েহে সাৱধান হ'ব লাগে এইবোৰ বিষয় এনেই এৰি দিয়া বিষয় নহয় যদিও এই প্ৰথা তেওঁলোকৰ একাংশৰ মাজত চলি অহা বুলি দাবী কৰা হৈছে বিভিন্নজনে মতো পোষণ কৰিছে কৰিশ্মা নাথে নিজেও কৈছে বা আন একাংশ শিল্পীয়েও কৈছে সেই কথা যে তেওঁলোকে তেনেধৰণে পৰিৱেশন কৰিয়ে থাকে কিন্তু ইমান দিনে লোকচক্ষুৰ আঁৰত আছিল সেই কথাবোৰ মানুহে গম পোৱা নাছিল লুকাই আছিল কথাবোৰ এনেধৰণে সামাজিক মাধ্যমত ভাইৰেল হোৱা নাছিলে কিন্তু কৰিশ্মা নাথৰ এই কাৰ্যহে ভাইৰেল হৈ গ'ল এতিয়া স্বাভাৱিকতেই দুখাৰোপ তেওঁক পৰিবই বা আন কেতবোৰ কথা ইয়াত আহিব যেহেতু কলাগুৰুৰ সৃষ্টিৰাজিক এনেধৰণে সাধাৰণভাৱে কোনো বিতৰ্কিত বা বিকৃত ৰূপত ব্যৱহাৰ কৰিব নোৱাৰে সেই কথাটো সকলোৱে জনাটো দৰকাৰ আমাৰ যিসকল মহান ব্যক্তি তেওঁলোকে সমাজৰ বাবে কিবা এটা ভালদৰে সৃষ্টি কৰি থৈ গৈছে আমাৰ সংস্কৃতিক চহকী কৰি থৈ গৈছে আমাৰ সংস্কৃতিৰ ভঁৰালত তেওঁলোকৰ অৱদান অতুলনীয় তেওঁলোকে যি আগবঢ়াই গৈছে সেয়া আমি বছৰ ধৰি পুৰুষানুক্ৰমে মানি আহিছোঁ আৰু সেইবোৰ আমাৰ বাবে একোটা
সাংস্কৃতিক সম্পদ সেই সম্পদখিনিক লৈ আমি গৌৰৱ কৰোঁ সেয়েহে আমাৰ গৌৰৱক লৈ ল'ৰা ধেমালি খেলিব নালাগে এনেধৰণেও সামাজিক মাধ্যমত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৱশ্যে কৰিশ্মা নাথৰ সপক্ষতো আহিছে একাংশ লোক আৰু তেওঁলোকে ভিন্ন মত আগবঢ়াই আছে আপোনালোকৰ এতিয়া কি মতামত কৰিশ্মা নাথে ক্ষমা খুজিলে তেওঁক ক্ষমা কৰি দিবনে আপোনালোকে সেইখিনি আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি লিখক ফেচবুক আৰু ইউটিউব দুয়োটা কমেণ্ট বক্সে আমি আপোনালোকৰ বাবে খুলি দিছোঁ আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ